ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি সুৰক্ষিত হৈ আছে বুলি আপুনি ক'ব পাৰিব আজি তাৰিখত? আজি আপোনালোকৰ মাটি সুৰক্ষিত বুলি আপুনি ক'ব পাৰিব? যদি সুৰক্ষিত হয় তেতিয়া জাগিৰোডত কিয় মানুহে আন্দোলন কৰিছে? তেতিয়া ধেমাজিত কিয় মানুহে আন্দোলন কৰিছে? আপুনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কিমান ৰক্ষা কৰিছে আপুনি কওক? আপুনি নিজৰ মৰিগাঁও সমষ্টিটোকে ৰক্ষা কৰিব নোৱাৰিলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ এই জনজাতীয় কাৰণে সুৰক্ষিত জেনেৰেলৰ কাৰণে কৰিলে আপুনি কি কৰিলে? আপুনি কি কৰিলে? ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি সুৰক্ষাৰ কাৰণে আপুনিও মাত মাতক আৰু অসম চুক্তিৰ 10 নম্বৰ দফাত আছে আমি মাতিছো আমি কৈছো অসম আৰু অসমীয়াৰ অসমৰ ছটা জনগোষ্ঠী জনজাতিৰ মধ্যে আমি কৈছো আপুনি ব্যক্তিগতভাৱে আপুনি বাংলাদেশৰ পক্ষ থেকে কথা কৈছে আপুনি ট্ৰাইবেল বেল্ট চুতীয়া কোচ মৰাণ মটক মিলি আমি 2 কোটি মানুহে যদি তাৰ বিপক্ষে থিয় হওঁ চৰকাৰে 40 লাখৰ সপক্ষে থাকিব নে 2 কোটিৰ সপক্ষে থাকিব? এই যি 14টা জনগোষ্ঠীয়ে কালি গণসমাবেশ পাতি আমাক যিটো প্ৰত্যাহ্বান দিছে চৰকাৰখনক যিটো প্ৰত্যাহ্বান দিছে এয়া কোনো প্ৰতিযোগিতা নহয় যে কোনোবাই ভোটৰ কাৰণে বা ৰাজনৈতিক অবিশ্বাস সিদ্ধিৰ কাৰণে প্ৰতিযোগিতাত নামিব। গতিকে প্ৰতিযোগিতা নহয়। কাৰ লগত আমাৰ যুদ্ধ হ'ব লাগে? কাক আমি খেদিব লাগে? আমি খেদিব লাগে বিদেশীক। আমি হুঁচিয়াৰ কৰিব লাগে বিদেশীসকলক, বহিৰাগত বণিকসকলক। কিন্তু আমি কৰিছো কি? আমি নিজৰ মাজতে এক ভাতৃঘাতী সংঘৰ্ষ লিপ্ত কৰাবৰ কাৰণে ৰাজনৈতিক পৃষ্ঠপোষকতাত কিছুমান তথাকথিত ধুৰন্ধৰ নেতাই এই ধৰণৰ কামবিলাক কৰিছে। গণসমাবেশৰ আয়োজন কৰিলে এই গণসমাবেশখন বোলে কোনোবা এজন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত হৈছে। বিৰোধীসকলেও কয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া হ'ব, শাসক পক্ষইও কয়, কিন্তু অত্যন্ত কৌশলপূৰ্ণভাৱে কিন্তু এই বিষয়টোৰ পৰা প্ৰত্যেকবাৰে তেওঁলোক আঁতৰি থাকে। গতিকে 25 নৱেম্বৰত বিধানসভাত এই যি জনজাতিকৰণৰ বিলখন উত্থাপন কৰিব তাত এই 6 জনগোষ্ঠীয় ৰাইজে চোকা দৃষ্টি নিক্ষেপ কৰিব। তেওঁলোকে জনজাতি হবৰ কাৰণে যিমানখিনি ক্ৰাইটেৰিয়া আছে এই গোটেইখিনি ক্ৰাইটেৰিয়া এইকেইটা জনগোষ্ঠীৰ গাত থকাৰ পিছতহে তেওঁলোকে জনজাতিকৰণ বিচাৰি আছে। গতিকে এই সময়ত কোনোবা দল সংগঠনে অসমৰ ভূমিত অসমৰ স্বভূমিত বসবাস কৰা এই ভূমিপুত্ৰ মানুহখিনিয়ে বিচৰা যি সাংবিধানিক অধিকাৰ এই অধিকাৰক নিদিবৰ কাৰণে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা বা অসাংবিধানিক কিছুমান কথাৰে এই মানুহবিলাকক ভাবুকি প্ৰদান কৰাৰ অধিকাৰ কোনো কাৰো নাই। আৰু এই ধৰণৰ কথাবিলাকে অসমত বসবাস কৰা এই ভূমিপুত্ৰ মানুহবিলাকৰ হাতাম পুৰুষীয়া যি সম্প্ৰীতি হাতাম পুৰুষীয়া যি বান্ধোন এই বান্ধোন ছিঙি যাব আৰু বিদেশীসকলে আমাৰ মাজৰ এই বান্ধোনৰ ছিঙি যোৱাৰ সুযোগ লৈ তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰিব। গতিকে এই মুহূৰ্তত আমি এটা কথা ক'ব খুজিছো যে আমাৰ যুদ্ধ হ'ব কাৰ লগত আমাৰ যুদ্ধ হ'ব লাগে? কাক আমি খেদিব লাগে? আমি খেদিব লাগে বিদেশীক। আমি হুঁচিয়াৰ কৰিব লাগে বিদেশীসকলক, বহিৰাগত বণিকসকলক। কিন্তু আমি কৰিছো কি? আমি নিজৰ মাজতে এক ভাতৃঘাতী সংঘৰ্ষ লিপ্ত কৰাবৰ কাৰণে ৰাজনৈতিক পৃষ্ঠপোষকতাত কিছুমান তথাকথিত ধুৰন্ধৰ নেতাই এই ধৰণৰ কামবিলাক কৰিছে। গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে সেইসকল নেতাক এটা কথা স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিব খুজিছো যে অসমত এই থলগিৰি মানুহবিলাক মিচিং, মৰাহী, কছাৰী, চুতীয়া, ডিমাচা, মৰাণ, মটক, কোচ, আহোম এই সকলোবিলাকে শান্তি সম্প্ৰীতিয়ে বহু হাজাৰ বছৰ আগৰ পৰা অসমত বসবাস কৰি আহিছো। গতিকে নিজৰ ৰাজনৈতিক অবিশ্বাস সিদ্ধিৰ কাৰণে কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নকৰাবৰ কাৰণে মানুহবিলাকক উচতনি নিদিবৰ কাৰণে তেওঁলোকক আমি সকিয়নি প্ৰদান কৰিছো। আৰু এটা কথা স্পষ্টভাৱে আমি ক'ব খুজিছো যে আমি বিভিন্ন মাধ্যমত বা বিভিন্ন চ'ৰ্চৰ পৰা জানিব পাৰিছো যে এই যি ধৰণৰ কালি এখন তেওঁলোকে গণসমাবেশৰ আয়োজন কৰিলে এই গণসমাবেশখন বোলে কোনোবা এজন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত হৈছে। আৰু যদিহে কোনো ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত হৈছে তেনেহ'লে ই অতি ভয়ানক কথা হ'ব। আৰু এই 6 জনগোষ্ঠীৰ ৰাইজক চৰকাৰখনে যে চৰমভাৱে প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে এই কথাটো স্পষ্টভাৱে প্ৰতিহত হ'ব। কাৰণ যেতিয়া 2014 চনত বিজেপি চৰকাৰ শাসনলৈ আহিছিল তেওঁলোকে স্পষ্টভাৱে আমাক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোক শাসনলৈ আহিলে 6 জনগোষ্ঠীয় ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব দিব। কিন্তু বৰ্তমান আমি দেখি পাইছো যে বিৰোধীসকলেও কয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া হ'ব, শাসক পক্ষইও কয়, কিন্তু অত্যন্ত কৌশলপূৰ্ণভাৱে কিন্তু এই বিষয়টোৰ পৰা প্ৰত্যেকবাৰে তেওঁলোক আঁতৰি থাকে। গতিকে 25 নৱেম্বৰত বিধানসভাত এই যি জনজাতিকৰণৰ বিলখন উত্থাপন কৰিব তাত এই 6 জনগোষ্ঠীয় ৰাইজে চোকা দৃষ্টি নিক্ষেপ কৰিব আৰু প্ৰত্যেক বিধানসভাৰ বিধায়কসকলে যাতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখনৰ সপক্ষে যাতে মতদান কৰে তাৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছো। আৰু যদিহে তেওঁলোকে আমাক প্ৰতাৰণা কৰে তেনেহ'লে নিশ্চিতভাৱে তেওঁলোকে উচিত প্ৰত্যুত্তৰ সময়ত পাব। বৰ্তমান সময়ত এই যি 14টা জনগোষ্ঠীয়ে কালি গণসমাবেশ পাতি আমাক যিটো প্ৰত্যাহ্বান দিছে চৰকাৰখনক যিটো প্ৰত্যাহ্বান দিছে এয়া কোনো প্ৰতিযোগিতা নহয় যে কোনোবাই ভোটৰ কাৰণে বা ৰাজনৈতিক অবিশ্বাস সিদ্ধিৰ কাৰণে
প্ৰতিযোগিতাত নামিব গতিকে প্ৰতিযোগিতা নহয় এয়া হৈছে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আৰু যদি তেওঁলোকে 40 লাখ মানুহৰ কথা কয় তেনেহ'লে আমি যদি কওঁ যে আমি আহোম চুতীয়া কোচ মৰাণ মটক মিলি আমি 2 কোটি মানুহে যদি তাৰ বিপক্ষে থিয় হওঁ চৰকাৰে 40 লাখৰ সপক্ষে থাকিব নে 2 কোটিৰ সপক্ষে থাকিব গতিকে এই ধৰণৰ কথাবিলাকে কোনো ধৰণৰ সমস্যাৰ সমাধান নকৰে আমি অসমত বহু দিনৰ পৰাই শান্তি সম্প্ৰীতি বসবাস কৰি আহিছো গতিকে শান্তি সম্প্ৰীতি আমি বজাই ৰাখিব লাগিব আৰু আমাৰ যিসকল শত্ৰু বহিৰাগত বণিক গোষ্ঠীয়ে হওক বা দেশী বিদেশী যিসকল প্ৰব্ৰজনকাৰী আছে এই প্ৰব্ৰজনকাৰী বিপক্ষে আমি সকলোৱে একত্ৰিত হৈ থিয় হৈ অসম এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি অসম চৰকাৰক বাধ্য কৰাব লাগিব ৰাভা ডাঙৰীয়াই যিটো মন্তব্য দিছে তাক আমি গৰিহণা দিছো তীব্ৰ গৰিহণা দিছো কাৰণ এজন জনজাতীয় নেতাই যি ধৰণৰ অসাংবিধানিক মন্তব্য প্ৰকাশ কৰিছে ঘুচিয়াই চকু উলিয়াই দিম ধৰণৰ যি ধৰণৰ কথাবিলাক কৈছে এই কথাবিলাক কেতিয়াও এজন তথাকথিত এটা সভ্য জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ চহকী জনগোষ্ঠীৰ এজন নেতাৰ মুখত কেতিয়াও শোভা নাপায় আমি এই কথাটোকে ক'ব খুজিছো যে তেখেতে যি ধৰণৰ উচতনিমূলক বক্তব্যৰে আমাৰ শান্তি সম্প্ৰীতি ভংগ কৰিবৰ কাৰণে চেষ্টা কৰিছে তেওঁ আচলতে কোনোবা বহিৰাগত বণিক গোষ্ঠী বা কোনোবা ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত অসমৰ শান্তি সম্প্ৰীতি বিঘিনি ঘটাই নিৰ্বাচনী পাৰ কৰাৰ এক ৰণকৌশলত তেখেতে মানে বিচাৰি থকা মানসিক ট্ৰাইবেল কৰে এতিয়া বি.আৰ. আম্বেদকাৰ নীতিটোতো পৰিপন্থী কাম কৰিয়ে আছে প্ৰতিখন চৰকাৰে 7 বাৰ সংবিধান সংশোধনীৰ দ্বাৰা আজি ট্ৰাইবেল এক্সিষ্টিং ট্ৰাইবেলবিলাকক ট্ৰাইবেল দি আছে 23rd 45 62 79 95 and 104 10 years কাৰণে এক্সটেণ্ড কৰি আছে আৰু এতিয়া 104 নতুন এমেণ্ডমেণ্টৰ জৰিয়তে 2020 এখেতলোকক 2030 লৈকে এছটিৰ মৰ্যাদা দি আছে এইটো কনষ্টিটিউশ্যন এক্সটেনশ্যন কৰি আছে কিন্তু যদি 80 বছৰ খালি দাদাৰে বেয়া হ'ব নালাগে 80 বছৰ কাৰ্যকালতো ৰিজাৰ্ভেশ্যন হোৱাৰ পাছতো যদি ছ'চিঅ' ইকনমি তেখেতলোকৰ ডেভেলপমেণ্ট হোৱা নাই এডুকেশ্যনেলি তেখেতলোক যদি ডেভেলপমেণ্ট হোৱা নাই তাৰ দুখটো 6 জনগোষ্ঠীৰ ৰাইজলৈ ঠেলিয়া নহ'ব সেই দুখটো নিজৰ গাতে আছে কাৰণ সুবিধাবিলাক লোৱাৰ পিছত সেই কামটো কৰিব পৰা নাই সেই কথাটো দুখিত হৈ আছে দাদাই ক'লে যে পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কথাটো ক'লে য়েছ পলিটিকেল ৰিজাৰ্ভেশ্যন লাগিব পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কাৰণেতো আজি সংগ্ৰাম হৈছে পলিটিকেল ৰিজাৰ্ভেশ্যন নোহোৱাৰ কাৰণে অশোক সিংঘালৰ দৰে মানুহে অসমীয়াৰ লিগেচি নোহোৱা মানে অসমৰ মন্ত্ৰী হ'ল সেইজন মন্ত্ৰীৰ স্বত্ব ছায়াতে অসমত ডিলিমিটেশ্যন হ'ল যে থলগিৰি খিলঞ্জীয়া ৰাইজে কাক ভোট দিব উজনিৰ বেংমৰা ৰাজ্যত থলগিৰি খিলঞ্জীয়া ৰাইজ ডিচাইডিং ফেক্টৰ নোহোৱা হ'ল এখিনি প্ৰৱজিত মানুহৰ ওচৰত সেই ক্ষমতা গুচি গ'ল ক্ৰমান্বয়ে মাঘেৰিটা ক্ৰমান্বয়ে শদিয়াত আৰু এখিনি প্ৰৱজিত মানুহ সেই থলগিৰি খিলঞ্জীয়া ৰাইজলৈ ভাবুকি আনিছে সেইকাৰণেতো পলিটিকেল ৰিজাৰ্ভেশ্যন আমাক লাগিব সেইকাৰণেতো আমি শংকিত হৈছোঁ উজনি অসমৰ প্ৰতিটো প্ৰান্তত আজি প্ৰৱজিত লোকে ভূমি ক্ৰয় কৰি থলগিৰি খিলঞ্জীয়া ৰাইজক ৰাজপথলৈ লৈ আহিছে তাৰ কাৰণে কৈছোঁ লেণ্ড ৰাইট আমাক লাগে চৰকাৰে কৰা নাই কৈছোঁ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক কৰি এই কামটো কৰক সেই কথা বতৰাবিলাক আমি কৈছোঁ আৰু সেই কথা বতৰাবিলাকৰ মাধ্যমেৰে আমি এইটো বুজাব বিচাৰিছোঁ যে অসমৰ বিধানসভাখন থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধিৰ কাৰণে হওক তাত আমি কোৱা নাই আহোমৰ হওক কোচৰ হওক কলিতা হওক কোৱা নাই তাত বড়ো হ'ব পাৰে ৰাভাও হ'ব পাৰে মিচিঙো হ'ব পাৰে কলিতাও হ'ব পাৰে সকলোৱে খালি থলগিৰি খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহজন মুখ্যমন্ত্ৰী হওক এই কথাটোৰ কাৰণে আমি লাগি আছোঁ আমাৰ শাসন কৰা মানুহজন নীতি নিৰ্ধাৰণ কৰা মানুহবিলাক আমাৰ হওক তাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিব লাগে বুলি কৈছোঁ মানি ল'লোঁ যুক্তিটো ভুল দাবীটো ভুল চৰকাৰে কিয় শুদ্ধ বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় শুদ্ধ বুলি কৈছে কংগ্ৰেছ চৰকাৰে কিয় শুদ্ধ বুলি ক'লে বিধানসভাত কিয় প্ৰস্তাৱ ল'লে যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা যায় কেলৈ ল'লে যদি ভুল আছিল ল'ব নালাগিছিল তে দাবীটো চৰকাৰ ভুলটো চৰকাৰ হয়নে নহয় আমিতো দাবী উত্থাপন কৰিম অসমৰ অসমীয়া বচোৱাৰ স্বাৰ্থত এই কাণ্ড কাৰখানাবিলাক আছে আৰু দাদাহঁতে কৈছে যে আহোমসকল যে এটা ডেভেলপ আহোমখিনি দাদা ডেভেলপ নহয় মোক দেখিলে আপুনি ক'ব যে বসন্ত গৈ অলপ ইকনমিকেলি ষ্ট্ৰং বা ইকনমিকেলি অলপ চাৰ্মিং হৈ আছে নহয় তেনেকুৱা কোনো কথা এনেকুৱা বহুত মানুহ আছে যি পেটত গামোচা মাৰি আজিৰ তাৰিখতো ভাত খাই আছে দিন হাজিৰা কৰা মানুহ আছে মাটি হাল বাব নোৱাৰা মানুহ আজি অসমত আছে এই কথা বতৰাবিলাক লাগে আৰু এটা কথা কৈছোঁ দাদাই কৈছে আপুনি এটা কথা কৈছে আদিত্যই সদায় কয় যে এডুকেশ্যন
চাকৰি বাকৰি এইবিলাকক গৈছে আমাক কৈছোঁ মুকলি মনেৰে কৈছোঁ আজিও কৈছোঁ আমি অসমত ৰিচোৰ্চফুল প্ৰডাক্ট দিব বিচাৰোঁ দাদা আৰু সেই ৰিচোৰ্চফুল প্ৰডাক্টে ভাৰতবৰ্ষখনৰ উন্নতিত যাতে সহায় কৰে বিশ্ব মানৱ জাতিক যাতে সহায় কৰে তেনেকুৱা ৰিচোৰ্চফুল প্ৰডাক্ট আমি আহোম জনগোষ্ঠীৰ পৰা দিব বিচাৰোঁ এডুকেশ্যন আমাক ৰিজাৰ্ভেশ্যন নালাগে চাকৰি বাকৰি ৰিজাৰ্ভেশ্যন নালাগে পাব আমাৰ ল'ৰাই চাকৰি আছে কেপেবিলিটি সেইখিনি কৰিব পাৰিব কিন্তু পলিটিকেল ৰাইট কালচাৰেল ৰাইট আৰু ভূমি অধিকাৰ লাগিব আৰু কালচাৰেল ৰাইটটো এইকাৰণে লাগিব কাৰণ আহোম জনগোষ্ঠীক যিমান লঘু লাঞ্ছনা কৰিছে চকলং পতাৰ নামত এইখন সমাজৰ এইখন অসমত এঘৰীয়া কৰা উদাহৰণ আছে আপুনি টকশ্ব' পাৰিছে দাদা এঘৰীয়া কৰা উদাহৰণ আছে গাহৰি খোৱাৰ কাৰণে মানুহক খেদাই দিছে সমাজৰ পৰা বহিষ্কাৰ কৰিছে নামঘৰত সোমাব নিদিয়া পৰিৱেশ হৈছে খোৱাৰ কাৰণেও হৈছে খোৱাৰ কাৰণে কুকুৰা পোহাৰ কাৰণে সমাজৰ নামঘৰত দণ্ড দিয়া হৈছে ছোৱালীক বিয়া কৰিব হোৱা নাই সাজ পোছাক পটলুং পিন্ধাৰ কাৰণে কেনেকুৱা ধৰণৰ অপমান কৰিছে চাটকন পিন্ধাৰ কাৰণে কেনেকুৱা ধৰণৰ অপমান কৰিছে মেডাম মেফি আমি প্ৰকৃতিক পূজা কৰোঁ আমি কুকুৰা দি পূজা কৰোঁ আমি কণী দি পূজা কৰোঁ আমি গাহৰি দি পূজা কৰোঁ তাত পূজা কৰা পদ্ধতিক লৈ সমালোচনা কৰিছে গতিকে এইখন অসমত আহোমে কিমান লঘু লাঞ্ছনা ভুগি কৰিছে সেইটো হয়তো দাদাহঁতে নাজানে আপোনালোকে ভাবে যে আমি মূল সুঁতিৰ অসমীয়া গতিকে আহোমে সকলো কৰে নহয় আহোমক কেনেকুৱা লঘু লাঞ্ছনা কৰিছে ফুলপাহ দিওঁতে কেনেকৈ ওপৰৰ পৰা দিয়ে সেইটো আমি জানো সেই ভুক্তভোগী আমি পাইছোঁ যে কেনেকুৱা ধৰণে মানুহে উপাসনা পদ্ধতি পৰিৱৰ্তন কৰি দিছে চিন্তা চেতনাৰ পৰিৱৰ্তন কৰিছে দৰ্শনৰ কেনেকৈ পৰিৱৰ্তন হৈছে সেই কথা আমি জানো যি স্বৰ্গতসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মঠ মন্দিৰ সত্ৰ স্থাপন কৰিলে সেই সত্ৰত আহোমে কেনেকুৱা লঘু লাঞ্ছনা ভোগ কৰিলে সেইটো মুকলি মনেৰে কম সেই মন্দিৰত কেনেকুৱা লঘু লাঞ্ছনা ভোগ কৰিছে আমি জানো আৰু আমাক মূল সুঁতিৰ মানুহ বুলি বহুতে নধৰে এইখিনি মানুহে আমাক উপেক্ষিত কৰে তাক লৈ প্ৰশ্ন আছে কিন্তু মুকলি মনেৰে কৈছোঁ এই কথা বতৰাবিলাক আমাৰ বেদনা আছে আমাৰ খুব আছে দাদা মই এটা কথা কৈছোঁ আজি আমাৰ দীপেন বড়ো ডাঙৰীয়াকে কৈছোঁ বড়ো জাতিৰ প্ৰতি 0.1% আমাৰ কোনো ধৰণৰ দ্বিধাবোধ নাই আমি হাগ্ৰামা মহিলাক আপোনালোকে নাজানে যে হাগ্ৰামা মহিলাৰীক উজনি অসমৰ প্ৰতিটো জনগোষ্ঠীয় জাতীয় মানে ভাল পায় তেখেতক শ্ৰদ্ধা কৰে প্ৰতিখন মেলে মিটিঙত তেখেতক মাতে সাংঘাতিক ধৰণে কাৰণ তেখেতে জাতিটোক কেনেকৈ একত্ৰিত কৰিবলৈ সেই কথাবোৰ তেওঁ আছে তেওঁ এটা বলিষ্ঠ নেতা আৰু আপোনাক এটা মেছেজ দি থওঁ যে শিৱসাগৰ ৰংঘৰত যেতিয়া আমি বিহু পাতোঁ সেই বিহুত আমি মিচিং বিহু সেই বিহুত বাগৰুম্বা নৃত্য সেই বিহুত তিৱা নৃত্য আমি নিমন্ত্ৰণ কৰি নি তাত পাতোঁ কাৰণ সেইখন বৰঘৰৰ স্থলীৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু সেই জাতি গঠন প্ৰক্ৰিয়া আমি ধৰি ৰাখিব বিচাৰিছোঁ আৰু আমি খালি নিজক জীয়াই ৰখাৰ স্বাৰ্থত নহয় অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি জনজাতিকৰণ বিচাৰিছোঁ আহক নীতিমণি দাৰ যিটো পদক্ষেপ লৈছে আপোনাক পুনৰবাৰ ধন্যবাদ দিছোঁ প্ৰতিদিনে মই পুনৰবাৰ ধন্যবাদ দিছোঁ আৰু সকলোৱে একত্ৰিতভাৱে অপশক্তিৰ বিৰুদ্ধে যুঁজো আৰু সেই অপশক্তিয়ে যাতে অসমত আক্ৰমণ কৰিব নোৱাৰে তাৰ বিৰুদ্ধে আমি পৰিৱেশ ৰচনা কৰোঁ ধন্যবাদ মই আদিত্য খাকলাৰী ডাঙৰীয়া সঁচাকৈ হুইজ আদিত্য খাকলাৰী কোৱাৰ কাৰণেই কালিৰ দিনটোৰ সৃষ্টি হ'ল নেকি ডাঙৰীয়া স্বাগতম জনাইছোঁ কালি যি আপোনালোকে এক আন্দোলন কৰিলে জনজাতিকৰণৰ বিৰোধিতাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হলে আপোনালোকৰ কি আপত্তি প্ৰধান আপত্তি কি আছে ইতিমধ্যে আপোনালোকে গমেই পাইছে পেপাৰে মিডিয়াই আপোনালোকেই প্ৰচাৰ কৰি আছে যে অসমৰ বৃহৎ সংখ্যক অতিকে আগবঢ়া শ্ৰেণীৰ 6টা জনগোষ্ঠী যদি অসমত ST হয় তেতিয়াহ'লে বৰ্তমানৰ জনজাতি 14টা জনগোষ্ঠীৰ সৰ্বদিশতেই ক্ষতি হ'ব বুলি আমাৰ ধাৰণা কেনেকে ইয়াৰ কাৰণ হ'ল 1996 চনত যেতিয়া অকল কোচ ৰাজবংশী জনগোষ্ঠীক ৰাষ্ট্ৰপতিৰ অৰ্ডিনেন্সৰ যোগেদি 6 মাহৰ কাৰণে জনজাতি স্বীকৃতি দিয়া হৈছিল তেতিয়া অসমত ST ৰিজাৰ্ভেশ্যন কোটাত উচ্চ শিক্ষা অনুষ্ঠানবোৰত ৰাজবংশী জনগোষ্ঠীয়ে ST ৰিজাৰ্ভ চিটৰ 80-90% তেওঁলোকেই দখল কৰি লৈছে আমি অৰিজিন জনজাতিসকল বহুখিনি আমি বঞ্চিত হৈছোঁ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ আয়ুৰ্বেদিক কলেজত 100% তেখেতসকলে দখল কৰি লৈছে আমি এজনো পোৱা নাই আৰু মাজুলীত
ST ৰিজাৰ্ভ চিট বিধানসভা সমষ্টিৰ তাতে কৰুণা দত্ত নামৰ এজন ৰাজবংশী কেণ্ডিডেটে তাতে কণ্টেষ্ট কৰি তেখেত জিকি আহিব পাৰিলে হয় অৰিজিন ST তাতে বঞ্চিত হৈ গ'ল এইটোৰ কাৰণে আমাৰ শংকা যদি 6 জনগোষ্ঠী ST হয় তেতিয়াহ'লে আমি সৰ্ব দিশতেই বঞ্চিত হৈ থাকিম আৰু তেখেতসকলৰ লগত আমি ফেৰ মাৰিব নোৱাৰিম এইটোৰ কাৰণে আমি আপত্তি কৰি আছো চৰকাৰক আমি দাবী জনাইছো এতিয়া মোৰ প্ৰশ্নটো হৈছে আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যদি আপোনালোকে বঞ্চিত হোৱা বুলি কৈছে তেওঁলোকে জনজাতিকৰণ পালে কিন্তু তেওঁলোকৰ যি এক দীঘলীয়া দাবী আৰু এক বৃহৎ সংখ্যক তেওঁলোকৰ লোক আছে তেওঁলোকে এক প্ৰতিবাদ কৰি আছে গতিকে তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদটোকো আপুনি মানে নচ্ছাইত কৰিছে নেকি তেওঁলোকৰ যি প্ৰতিবাদ তেওঁলোকৰ যি দাবী গণতন্ত্ৰ দেশত গণতান্ত্ৰিকভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে সকলোৱে মানে আন্দোলন কৰিব পাৰে চৰকাৰৰ ওচৰত দাবী কৰিব পাৰে হয় তাত আমাৰ কোনো বাধা নাই হয় আমি কৈছো চৰকাৰে তেওঁলোকক কৰিব নালাগে হয় কাৰণটো ইতিমধ্যে আপোনাক কলোই ৰাজনৈতিক ক্ষেত্ৰত যদি আমি হিচাপ নিকাচ কৰো তেওঁলোকে বহুত গুণে বেছি জনসংখ্যা হয় তেখেতসকলৰ লগত আমি ভোটত চেলেঞ্জ কৰিব নোৱাৰিম হয় কম্পিট কৰিব নোৱাৰিম হয় আৰু আপুনি জানে বিশেষকৈ আহোম জনগোষ্ঠীৰ লোক হয় চুতীয়া জনগোষ্ঠীৰ লোক আপাৰৰ কোচ হয় হয় না নহয় তেখেতসকল শিক্ষাৰ দিশতো বহুত আগবঢ়া অৰ্থনৈতিক দিশতো বহুত আগবঢ়া হয় আমাৰ জনজাতিসকলৰ বেপাৰ বাণিজ্য হয় চৰকাৰী চাকৰি বা যি সা সুবিধা আছে তেখেতসকলৰ লগত আমি ফেৰ মাৰিব নোৱাৰিম হয় গতিকে আমি অনুমান কৰি লৈছো যে তেখেতসকল যদি এই একে ষ্টেটাছতে যদি ST হয় তেতিয়াহ'লে আমি ফেৰ মাৰিব নোৱাৰিম ইয়াৰ উদাহৰণ এটা নেশ্যনেল লেভেলত 2002 চনত 43 কমিউনিটি ST ষ্টেটাছ শিডিউলিং কৰিছিলে তাত এটা কম সংখ্যক জনগোষ্ঠী মিনা ৰাজস্থানৰ এই মিনা জনগোষ্ঠীক ST নটিফিকেশ্যন কৰাৰ পিছতেই নেশ্যনেল লেভেলৰ যিমান কম্পিটিটিভ চাকৰি বাকৰি এডুকেশ্যনেল ইনষ্টিটিউশ্যন বা বিভিন্ন সা সুবিধা তাতে তেওঁলোকে 30 পৰা 40% ST ৰিজাৰ্ভ কোটাটো দখল কৰি আছে তো সকলো দিশতে আমি চালি জাৰি চাই আমি আশংকা কৰিছো তেখেতসকলে যদি অসমৰ 6টা জনগোষ্ঠী যদি ST ষ্টেটাছ পায় তেতিয়াহ'লে আমি সকলো ফালৰ পৰা আমি বঞ্চিত হৈ যাম আচ্ছা মোৰ এটা ৰাজনৈতিক এটা প্ৰশ্ন বিভিন্নজনে যেহেতু এটা অভিযোগ কৰিছে নিৰ্বাচনৰ পূৰ্বে যেহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে এক বৃহৎ প্ৰতিবাদ হৈছে সমগ্ৰ অসম জুৰি ঠিক তেনে সময়তে আপোনালোকে জনজাতিকৰণ নালাগে বুলি কৈ আপোনালোকে কৰবাত নহয় কৰবাত আপোনালোকক পিছফালৰ পৰা কোনোবাই আপোনালোকক মটিভেট কৰিছে নেকি যে আপোনালোকে জনজাতিকৰণৰ বিৰোধিতা কৰক কাৰণ ইলেকশ্যনত এটা ইস্যু এটাটো হ'ব লাগিব এতিয়া চাওক আমি প্ৰথমতে আপত্তি কৰা নাই জনজাতি কৰিব লাগে বুলি তেখেতসকল দাবী কৰিছে চৰকাৰে আপুনি জানে যে এই 1-1.5 মাহৰ আগত বৰ্তমান অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা হেৰিত ইলেক্ট্ৰনিক মিডিয়াত বাইট দিছিলে যে অসমৰ 6টা জনগোষ্ঠীক যদি জনজাতি কৰিব লাগে তেতিয়াহ'লে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বিধানসভাত যিটো সিদ্ধান্ত লৈ থৈ দিছিল যে প্ৰকৃত জনজাতি বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ কোনো ক্ষয়ক্ষতি নোহোৱাকৈ আৰু এতিয়া দাবী কৰা 6টা জনগোষ্ঠীক ST কৰাৰ এটা মডেলিটি তৈয়াৰ কৰিব লাগে কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা ক'লে বাইটত যে কোনোবা এটা গ্ৰুপক ক্ষতি নকৰাকৈ অসমৰ 6টা জনগোষ্ঠীক জনজাতি কৰিব নোৱাৰিব গতিকে আমি কিবা এটা ফৰ্মুলা উলিয়াব লাগিব অহা নৱেম্বৰৰ শীতকালীন যিটো নাকি বিধানসভাৰ অধিৱেশন হ'ব তাতে গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট 6টা জনগোষ্ঠীক জনজাতিকৰণৰ ৰিপৰ্ট তাতে দাখিল কৰা হ'ব
তো আমি আতংকিত হৈ গ'লো। হয় আগৰ চৰকাৰে কৈছিল বা তেখেতসকলৰ সিদ্ধান্ত আছিল যে এক্সিষ্টিং ট্ৰাইবেলৰ কোনো ক্ষয়ক্ষতি নোহোৱাকৈ 6টা জনগোষ্ঠীক ST কৰাৰ কাৰণে এটা মডেলিটি তৈয়াৰ কৰিব। হয় স্বয়ং মুখ্যমন্ত্ৰীয়ে যদি এতিয়াৰ জনজাতিসকলৰ কিছু ক্ষতি কৰি হ'লেও 6টা জনগোষ্ঠীৰ জনজাতি কৰিব লাগিব বুলি কোৱাত আমিতো আতংকিত হৈ যাম। হয় নিশ্চিতভাৱে আমি আপত্তি কৰিম, হয় না নহয়? হয় তো এই কাৰণে আমি এতিয়া যিহেতু ইলেকশ্যন ওচৰ চাপিছে, দাবীদাৰসকলে তীব্ৰতৰভাৱে দাবী কৰি আছে, হয় আমিও লক্ষ্য কৰি আছো, আমিও পেপাৰে মিডিয়াই মেল মিটিং কৰি আমি ষ্টেটমেণ্ট দিছোঁ যে 6টা জনগোষ্ঠী জনজাতি হ'লে আমি নিশেষ হৈ যাম, আমাৰ অধিকাৰখিনি তেখেতসকলে গোটেই কাঢ়ি লোৱাৰ দৰে হ'ব, চৰকাৰে আমাৰ সুবিধাখিনি আমাৰ পৰা কাঢ়ি লৈ তেখেতসকলক দিব বিচাৰিছে, এইটো অনুভৱ কৰি আমি আপত্তি কৰিছোঁ। হয় অৰ্থাৎ কোনো এটা জনগোষ্ঠীৰ দাবী গণতান্ত্ৰিকভাৱে দাবী কৰাটো আমি বাধা দিয়া নাই। অৰ্থাৎ যদি চৰকাৰে যদি জনজাতিকৰণ 6টা জনগোষ্ঠীক দিয়ে তাৰ পাছত আপোনালোকৰ কি পদক্ষেপ হ'ব? আজি চাওক, চৰকাৰে কেনেকৈ কৰিব খুজিছে আমি বুজিব পৰা নাই। হয় 2019 চনত অসমৰ 6টা বৃহৎ সংখ্যক আৰু অধিক আগবঢ়া মৰাণ মটক চুতীয়া টাই আহোম কোচ ৰাজবংশী আৰু আদিবাসী এই 6টা জনগোষ্ঠীক ST কৰণৰ কাৰণে RGI লৈ পঠিয়াই দিলে। RGIৰ পৰা নেশ্যনেল কমিশ্যন ST তাতে পাছ কৰি দিলে, ৰাজ্যসভালৈকে গৈ পালে প্ৰপ'জেল। এইটো কেনেকৈ হ'ল আমি ভাবিব পৰা নাই এতিয়ালৈকে, কাৰণ ইয়াৰ আগত RGIয়ে এই একে প্ৰপ'জেল অসম চৰকাৰে পঠিয়াই দিয়া 8বাৰকেই ৰিজেক্ট কৰিছিলে। 2019 চনত কেনেকৈ এই প্ৰপ'জেলটো পাছ হৈ গ'ল? মোৰ প্ৰশ্নটো যিটো আছিলে যে যদি চৰকাৰে জনজাতিকৰণ কৰি দিয়ে 6টা জনগোষ্ঠীক, তাৰ পাছত আপোনালোকৰ পদক্ষেপ কি হ'ব? অসমত আমি সংঘাত দেখা পাম নেকি? আমি সংঘাতত নাযাওঁ, আমাৰ উদ্দেশ্য সংঘাত নহয়। আমি ডেমক্ৰেটিকেলি এইটো প্ৰটেষ্ট কৰিম, প্ৰয়োজন যদি হয় আমি আইনগতভাৱে ইয়াৰ হেৰিটো চেলেঞ্জটো কৰাৰ কাৰণে আমি হয় বসুমতাৰী ডাঙৰীয়া এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।